নমস্কাৰ। এই মুহূৰ্তত PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকক ভাৰত চৰকাৰে PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তি টকা প্ৰদানক লৈ এক বিশেষ আপডেট প্ৰদান কৰিছে। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকৰ বেংক একাউণ্টত সোমাব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন। তো প্ৰথমে আপোনালোকক দেখুৱাই দিছোঁ PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তি টকা কেতিয়া সোমাব। ইয়াৰ পিছত আৰু এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। ইয়াতে PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তি টকা প্ৰদান সম্বন্ধে লিখা আছে দ্য 23 ইনষ্টলমেণ্ট অফ দ্য PM কিষাণ স্কিম ইজ সেট অন টু বি অফিচিয়েলি ডিছব্ৰুইচড অন জুন 20, 2026। তো ইয়াতে স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে অহা 20 জুন তাৰিখে লাভ কৰিব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন। আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে নিঃসন্দেহে 20 জুন তাৰিখে আপোনালোকে PM কিষাণ আঁচনিৰ টকা লাভ কৰিব। কিন্তু যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰাৰ পিছত এই তিনিখন কাম কৰা নাই সেইসকল কৃষকে নাপাব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ টকা। কি কাম সবিস্তাৰে এতিয়া আপোনালোকক জনাই দিছোঁ। তো যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰাৰ পিছত PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু লেণ্ড চিডিং কৰা নাই সেইসকল কৃষকে নাপাব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন। আপোনালোকে যদি এই তিনিখন কাম কৰা নাই তেন্তে অতি সোনকালে কৰি লওক, অন্যথা PM কিষাণ আঁচনিৰ টকা আপোনালোকে নাপাব। তেতিয়া আপোনালোকক দিবলৈ লাগিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আছামৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে লিখা আছে ফেচবুক লাইভত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে অসম বিধানসভা অধিৱেশন 6 জুলাইৰ পৰা আৰম্ভ হ'ব আৰু পূৰ্ণাংগ বাজেট উত্থাপন কৰা হ'ব। মাননীয় মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে অৰুণোদয় ৰাজ সাহায্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী, নিযুত মইনা, নিযুত বাবু আঁচনি, জীৱন প্ৰেৰণা আঁচনি আদি সকলো জনকল্যাণমূলক আঁচনি সম্পূৰ্ণ বাজেট অধিৱেশনৰ পাছত আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰা হ'ব। ইয়াতে উল্লেখ কৰা অনুযায়ী মহিলাসকলে অৰুণোদয় আঁচনিৰ টকা অহা আগষ্ট মাহৰ পৰা আকৌ নতুনকৈ লাভ কৰিব।